পাণ্ডুত ছাবিয়াল ৰহমানক কেনেকৈ হত্যা কৰিছিল পত্নী ৰহিমা খাতুনে। আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি ৰহিমা খাতুনৰ। অত্যাধিক সুৰাপান কৰি থকাৰ সুবিধা লৈ হত্যা কৰা হৈছিল ছাবিয়ালক। সমগ্ৰ গুৱাহাটী মহানগৰীকে জোকাৰি যোৱা পাণ্ডুৰ জয়মতী নগৰৰ হত্যাকাণ্ডই লৈছে নতুন মূৰ। নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত পত্নী ৰহিমা খাতুনক সোমবাৰে আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাই 4 দিনৰ জিম্মাত লৈছে। আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি পত্নী ৰহিমাৰ। মই মাৰো বুলি মৰা নাছিলো। সন্ধিয়া ঘৰলৈ আহোঁতে অত্যাধিক সুৰাপান কৰি আহিছিল। সুৰাসক্ত স্বামীয়ে মাৰিবলৈ উদ্যত হৈছিল ৰহিমাক। ৰহিমাই গতা মাৰি দিছিল ছাবিয়ালক। পত্নীক মাৰিবলৈ খেদি অহা ছাবিয়ালৰ মূৰটো লাগিছিল বিচনাৰ খুঁটাত আৰু সেই আঘাততে ৰক্তক্ষৰণ হৈ মৃত্যু ঘটিছিল ছাবিয়ালৰ। ৰহিমাই আৰক্ষীৰ জেৰাত কথাবোৰ হৈ কাঢ়িছে যদিও জালুকবাৰী আৰক্ষীয়ে বিশ্বাসত ল'ব পৰা নাই। পুনৰ আৰক্ষীৰ প্ৰশ্ন, মৃতদেহটো কোনে পুতিলে? ৰহিমাৰ উত্তৰ, মই অকলে গাঁত খান্দি পুতি থৈছোঁ। কিন্তু জালুকবাৰী আৰক্ষীয়ে সেয়াও মানি ল'ব পৰা নাই, কাৰণ অকলে 5 ফুট দ গাঁত খান্দি মৃতদেহ পুতিব নোৱাৰে। মজিয়াতে কবৰ দিয়াত কোনোৱে কৰিব লাগিব সহায়। দ্বিতীয়জন ব্যক্তিৰ সন্ধানত জেৰা আৰু অনুসন্ধান অব্যাহত ৰখাৰ সময়তে পোহৰলৈ আহিছে গুড্ডু নামৰ বৰপেটাৰ এজন যুৱকৰ প্ৰসংগ। ছাবিয়ালৰ পৰিয়ালৰ মতে গুড্ডুৰে মিলি ছাবিয়ালক হত্যা কৰা হৈছে, কাৰণ ৰহিমা আৰু গুড্ডুৰ আছে বিশেষ সম্পৰ্ক আৰু বাটৰ কাইট আঁতৰাবলৈকে হত্যা কৰা হ'ল ছাবিয়ালক। মই আছো মোৰ বাজা এই লগ মিলি গেলে মারছে বুডু বুডু নাম হয় বুডু বরবাটা ঘর বরবাটা এরি বরবাটা রোড বরবাটা রোড আইবাই তোর আইবাই এই তিনশো মোৰ বাজা মানাইছিল মোৰ বাজা কাছে মারিছিল মই কি এরিন আনোর মই রাস্তা লম মোৰ বাজা কে মারি কেন প্রতিকে লাগছে আর মোর বা নম্বর আছে মোর ঘরত মোর ঘৰত গেছে মোর ঘৰত জয় নাই দাদা আর মারিজনে এটা পুতিকে আসছে গুড্ডুক বিচাৰি অব্যাহত ৰাখিছে জালুকবাৰী আৰক্ষীয়ে অভিযান। কিন্তু এতিয়াও আৰক্ষীয়ে বাট চাইছে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ বাবে। ইতিমধ্যে আৰক্ষীয়ে সাক্ষ্য গ্ৰহণ কৰিছে ছাবিয়াল ৰহিমাৰ কন্যাৰ। পিতৃ মাতৃৰ ঘৰুৱা সম্পৰ্কৰ কথা কন্যাক সুধিছে আৰক্ষীয়ে, কিন্তু হত্যাকাণ্ডৰ সময়ত ঘৰত নাছিল সন্তানটি। ইফালে স্বামী সন্তান ৰহিমা খাতুনক মাৰাথন জেৰা চলাইছে জালুকবাৰী আৰক্ষীয়ে। শীঘ্ৰে ফাদিল হ'ব সকলো ৰহস্য। উল্লেখ্য যে হত্যাকাণ্ডৰে অন্য লোক জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে, কিয়নো স্বামীক হত্যা কৰি অকলে গাঁত খান্দি পুতি থোৱা কথাটো সহজে মানি ল'ব পৰা নাই স্বামীৰ পৰিয়ালৰ লোকেও। মালিগাঁৱৰ পৰা হিৰুল হকৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট হৰি বড়োৰ সৈতে চন্তি দাসৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।